জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 4 এক্সাৰচাইজ 42 কৰাই দিম। পেজ নম্বৰ হ'ল 144। আছামিজ আৰু ইংলিছ মিডিয়াম দুয়োটাতে কৰাই দিম। গোটেইকেইটা কুৱেশ্যন এটা ভিডিঅ'তে মই ছল্ভ কৰাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। ইয়াৰ আগলৈকে যোনবোৰ কুৱেশ্যন আনচাৰ দিছোঁ, চেপ্টাৰবোৰ দিছোঁ, গোটেইকেইটা মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু মই ছ'চিয়েল চায়েন্সৰ তোমালোকৰ ছ'চিয়েল চায়েন্সৰ ছায়েন্সৰ আৰু আছামিজৰ চেপ্টাৰবোৰো দিছোঁ। চাবা, চেক কৰিবা। একদম সৰুকৈ আৰু সহজভাৱে সহজ ৱৰ্ডত দিছোঁ। গতিকে এইটো এক্সাৰচাইজ কৰাৰ আগতে তোমালোকে কেইটামান পইণ্ট বুজিব লাগিব, বেছি নহয়, মাত্ৰ 3টা পইণ্টৰ ওপৰত মই বুজাই দিওঁ। বাকীকেইটা কুৱেশ্যন যেতিয়া বুজাম তেতিয়া কৈ যাম। অ'কে, এটা হ'ল ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি। প্ৰপাৰ্টি 3টা আছে, ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি, এছ'চিয়েটিভ প্ৰপাৰ্টি বেছি কামত আহিব। তাৰপিছত এইটো হ'ল অসমীয়াত ক'ব বিতৰণ বিধি। বিতৰণ মানে যোনটোক এটা লগত আৰু এটা লগত ভাগ কৰাটোকে কয় বিতৰণ বিধি। এতিয়া 2 × 125 ছাপ'জ ধৰিলে আছে। অ'কে, এতিয়া বিতৰণ বিধি হওক বা সহযোগ ডিষ্ট্ৰিবিউটিভ হওক আৰু এটা এছ'চিয়েটিভ প্ৰপাৰ্টি আছে, দুইটাই হওক, দুইটাৰ ক্ষেত্ৰতে পূৰণ আৰু প্লাছৰ ক্ষেত্ৰতহে এনচাৰবোৰ শুদ্ধ হয় বা একেই হয়, কিন্তু হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত মানে মানি নচলে। এতিয়া চোৱা, ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি বিতৰণ বিধি 2 × 25 আছে, ছাপ'জ মই সেইটো এটা নিজে দি লৈছোঁ। তাৰপিছত 2ৰ লগত কি হয়, 125টো কি হয়, আমি ডিষ্ট্ৰিবিউট কৰি দিম, ভাঙি পেলাই কি দিম, 100ৰ লগত 25 প্লাছ হৈ আছে, 125 কৰি দিম। কৰি পেলাই এই 2ৰ লগত এবাৰ এইটো মানে এটা এই নিয়মটো আৰু মানে এই দুটা আমি ডাইৰেক্ট ইনটু কৰি ল'লেও কি ওলাব, 2 5 × 10, 10ৰ 0, 1 কেৰি থাকিব, 2 2 × 4, 1 5, আকৌ 2 1 × 2, 250 ওলাব। দুটা ডাইৰেক্ট ইনটু কৰিলে 250 ওলাব। কিন্তু আমাক যিহেতু প্ৰপাৰ্টি ইউজ কৰিব দিব, সেইবাবে আমি প্ৰপাৰ্টি ইউজ কেনেকৈ কৰিম, প্ৰথম আমি যোনটো পিছৰ নাম্বাৰটো দিব সেইটোক আমি ভাগ কৰি দিম, প্লাছ কৰি দিম। দুটাৰ মাজত যিকোনো নাম্বাৰ দুটা দি আমি প্লাছ কৰি দিম। প্লাছ কৰাৰ পিছত এই 2টোৰ লগত প্ৰথম সংখ্যাটোৰ লগত এইটো এটা এবাৰ ইনটু হৈ থাকিব, 2 × 100, আকৌ মাজত প্লাছ আছে, প্লাছ আকৌ এই 2টোৰ লগত এইটো ইনটু হৈ থাকিব। অ'কে, মানে 2 ইনটু ব্ৰেকেটৰ ভিতৰত এইটো দিছোঁ, মানে এইটোৰ লগত এইটো এবাৰ ইনটু, এইটোৰ লগত এইটো এবাৰ ইনটু, মাজত প্লাছ দিব লাগিব। তাৰপিছত এই দুটা ইনটু কৰি এইটো ওলাইছে, প্লাছ এই দুটা ইনটু কৰি এইটো ওলাইছে। এতিয়া এইটো ইনটুৰ ক্ষেত্ৰত প্লাছৰ ক্ষেত্ৰত সেই একেই হ'ব। অ'কে, তাৰপিছত 1 নম্বৰটো হ'ল আৰু এটা প্ৰপাৰ্টি আছে, এইটো এছ'চিয়েটিভ প্ৰপাৰ্টি। এছ'চিয়েটিভ প্ৰপাৰ্টিত কি হয়, এছ'চিয়েটিভ প্ৰপাৰ্টি মানে সহযোগ বিধি, অসমীয়াত ক'ব সহযোগ বিধি। এইটো কেৱল যিকোনো দুটা নাম্বাৰ বা 3টা নাম্বাৰ দিয়ক, আমি নাম্বাৰকেইটা কি হ'ব, প্ৰথম এই দুটা ইনটু কৰিলোঁ, প্ৰথম এই তিনিটা ছাপ'জ দিলে 5 2 × 10, 10 3 × 30, এনেকৈ ডাইৰেক্ট ওলালোঁ। কিন্তু আমাক কৈ দিব যে এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ কৰি কৰা, তেতিয়া কি কৰিবা, তেতিয়া আমি প্ৰথম দুটাক একেলগত ব্ৰেকেট দিম বা পিছৰ দুটাক একেলগত ব্ৰেকেট দিম, এটাক এক্সট্ৰা কৰি ৰাখিম। এতিয়া প্ৰথম দুটাক আমি 5 × 2 দেখালোঁ, ইনটু 3টো এক্সট্ৰা কৰি দিলোঁ। এতিয়া গোটেইকেইটা আকৌ সেই এই দুটা 5 × 2 কিমান হ'ব, 10 হ'ব, আকৌ ইনটু 3, 10 3 × 30, প্লাছ দিলে প্লাছৰ ক্ষেত্ৰত সেইকে প্ৰথম দুটাক দেখুৱাইছোঁ, তাৰপিছত 3, এই তিনিটাক একেলগত প্লাছ কৰিলে 10 ওলাবা, আকৌ এনেকৈ ভাগকৈ কৰিলেও 10 ওলাব। গতিকে এছ'চিয়েটিভ প্ৰপাৰ্টিত এনেকৈ আমাক মানে দুটা ভাগ কৰিব লাগে, আৰু ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টিক আমাক বিতৰণ কৰিব লাগে। বিতৰণ কৰি তাৰপিছত আমাক মাল্টিপ্লিকেশ্যন বা প্লাছ কৰিব লাগে। অ'কে, আৰু এটা আছে কমিউটেটিভ প্ৰপাৰ্টি, সেইটো তোমালোকৰ ইয়াত বেছি ইমান দিয়া নাই, কিন্তু এই দুটাই বেছি ইউজ কৰিব লাগিব। কমিউটেটিভ প্ৰপাৰ্টি ছাপ'জ দিলে +4, 5 + 4 আছে নহয়, এইটোক উল্টাই দিলে 4 + 5 দিলে কি হ'ব, এনচাৰটো একেই ওলাব, 9 ওলাব। ইয়াতো সেই 5 + 4 মানে আগা পিছা কৰিলেও সেই এনচাৰটো একেই ওলাব, সেইটো হ'ব কমিউটেটিভ প্ৰপাৰ্টি। 1 নম্বৰটো চোৱা, ইয়াতে ফিল ইন দ্য ব্লেংকছ দিছে, এইখিনি ভালকৈ বুজাই দিওঁ, একদম স্কিপ নকৰাকৈ চাবা। ইফ এ হোল নাম্বাৰ মানে কি, 0ৰ পৰা যিমান কাউণ্ট কৰিব পাৰোঁ, হোলত 0ৰ পৰা 1 2 3 আগৰ লেচনত আমি শিকি আহিছোঁ, 0ৰ পৰা হয়, আৰু নেচাৰেল নাম্বাৰ মানে 1ৰ পৰাই ষ্টাৰ্ট হয়। অ'কে, যিমানলৈকে আমি গণিত নাম্বাৰ কোনো কাউণ্ট কৰি শেষ কৰিব নোৱাৰোঁ। গতিকে ইফ এ হোল নাম্বাৰ, এটা হোল নাম্বাৰ যদি ইজ এডেড টু 0, যিকোনো এটা হোল নাম্বাৰ লৈছোঁ, ছাপ'জ ধৰিলা 2টোৱে ল'লোঁ, তাৰ লগত যদি 0 এড কৰোঁ, এডেড মানে কি প্লাছ কৰোঁ, দ্য ছাম ৰিমেইনছ, আৰু সেই যোগফলটো কিমান হ'ব, 2 যোগ 0 কৰিলে 2য়ে হ'ব, মানে একেই ওলাব। যেতিয়া যিকোনো এটা হোল নাম্বাৰক 0ৰ লগত যোগ কৰিলে সেই নাম্বাৰটো আকৌ একেই হয়, সেই নাম্বাৰটো কি হয়, হোল নাম্বাৰে ওলায়। গতিকে সেইটো আকৌ হোল নাম্বাৰে ওলাব। গতিকে এইটো কি হ'ব, ৰিমেইনছ হোল নাম্বাৰ। অসমীয়া মিটটো সেই একে হ'ব, এটা পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে, নাম্বাৰ এটাৰ লগত 0 যোগ কৰিলে কি হ'ব, পূৰ্ণ সংখ্যাই হ'ব। ইয়াত হ'ব পূৰ্ণ সংখ্যা, হয়, পূৰ্ণ সংখ্যাই হ'ব। অ'কে, তাৰপিছত 2 নম্বৰটো চোৱা,
এটা পূৰ্ণ সংখ্যাক শূন্যৰে হৰণ কৰিলে এটা পূৰ্ণ সংখ্যা লোৱা সাপোজ ধৰিলা পূৰ্ণ সংখ্যা এটা আমি আকৌ 2 ললো বা 3 ধৰিলো 3 দিলো শূন্যৰে হৰণ কৰিলে সেই নাম্বাৰটোক আকৌ শূন্যৰে যদি হৰণ কৰো হৰণ কৰিলে হৰণফল ডেছ হয় হৰণফলটো কি হ'ব 3 ৰ সংখ্যা শূন্যৰে কৈছে গতিকে শূন্যটো ইয়াত হ'ব 3টো ইয়াত 3টো ওপৰত কিয় দিছো ইয়াত নহব ইয়াত দিলো এতিয়া শূন্য দি 3 হৰণ কৰিব পাৰিম মাল্টিপ্লিকেট কৰিব পাৰিম শূন্য নেওতাই নাই গতিকে শূন্য শূন্য গুণ শূন্য ওলাব শূন্য এগুণ শূন্য ওলাব গতিকে শূন্যৰ লগত যিমান নাম্বাৰ ইনটু কৰা শূন্য হয় সেইবাবে এটো কোনো মানে শুদ্ধ নহয় এটো কোনো এনসাৰে ওলাব নোৱাৰিম গতিকে এটো কি হ'ব আনডিফাইন হ'ব অসমীয়াত হ'ব কি হ'ব অনিৰ্ণীয় এটা কৈ দিয়া আৰু যদি তোমালোকে এটা সাবস্ক্ৰাইব কৰা চাই লোৱা তোমালোকে সাবস্ক্ৰাইব কৰিছে না নাই যদি সাবস্ক্ৰাইব কৰা তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিয়া কাৰণ এটা ভিডিও বনাওঁতে বহুত কষ্ট হয় গতিকে এই কষ্টটো বাবে এটা লাইক কৰি দিয়া আৰু সাবস্ক্ৰাইব কৰি দিয়া অনিৰ্ণীয় আৰু ইংলিশত লিখিলে লিখিবা আনডিফাইন্ড ওকে ওয়াৰ্ডবোৰ ভালকে মুখস্থ কৰি লবা UNINED ওকে আনডিফাইন্ড পেন্সিলটা মই বুকত পেন দি ইউজ কৰা বহুত বেয়া পাওঁ এবাৰে পেন্সিল দিয়ে লিখিছো ধৰিব পাৰিছে না নাই নাজানো আশা কৰিছো ধৰিব পাৰিছে এতিয়া চোৱা দুটা ভালকে বুজালো তো কমেন্ট কৰি জনাবা ভালকে বুজাব পাৰিছো না নাই তাৰ পিছত নেক্সট সি নম্বৰটো প্ৰথম অসমীয়াত কৈ লও তাৰ পিছত এতিয়া ভালকে বুজি পাবা চোৱা এটা পূৰ্ণ সংখ্যা আকৌ হে পূৰ্ণ সংখ্যা কৈছে পূৰ্ণ সংখ্যা শূন্যৰ পৰা ধৰিব লাগিব পূৰ্ণ সংখ্যাক একেৰে পূৰণ কৰিলে যিকোনো এটা পূৰ্ণ নাম্বাৰক নাম্বাৰটো ধৰিলো সাপোজ দিলা 5 এ ধৰা পূৰ্ণ সংখ্যাৰ ভিতৰত শূন্য ধৰিব পাৰা একেৰে পূৰণ কৰিলে কি হয় 5 গুণ 5 সেই নাম্বাৰটোৱে হয় কৰিলে পূৰণফল কি হয় হোল নাম্বাৰে ওলাই আকৌ হে মানে পূৰ্ণ সংখ্যাই ওলাই গতিকে ইয়াতো কি হ'ব পূৰ্ণ সংখ্যাই হ'ব পূৰ্ণ সংখ্যা বাবা একেই সংখ্যা হ'ব একেই সংখ্যা বুলি লিখিব পাৰা পূৰ্ণ সংখ্যাও লিখিব পাৰিবা ইয়াত হ'ব হোল নাম্বাৰ ইয়াতে হোল নাম্বাৰ তাৰ পিছত ডি নম্বৰটো এতিয়া ডি নম্বৰটো চোৱা এটা পূৰ্ণ সংখ্যাক আকৌ হে পূৰ্ণ সংখ্যা যিকোনো এটা নাম্বাৰ ধৰিব লাগিব শূন্য ধৰিব পাৰা পূৰ্ণ সংখ্যাক শূন্যৰে পূৰণ কৰিলে এটা পূৰ্ণ সংখ্যাক শূন্যৰে পূৰণ কৰিলে পূৰ্ণ সংখ্যা ধৰিলে সাপোজ দিলে 1 এ ধৰিলো আকৌ শূন্যৰে পূৰণ কৰিলে কিমান হ'ব 1 শূন্য গুণ শূন্য ওলাব বা শূন্য ধৰিলো পূৰ্ণ সংখ্যাটো শূন্য ধৰিলো শূন্য শূন্য গুণ কিমান শূন্য ওলাব আনসাৰটো কিমান হ'ব পূৰণফল শূন্য হয় 0 হয় ওকে ইয়াত লিখিবা শূন্য বুলি লিখিবা শূন্য হয় তাৰ পিছত ইয়াতে if a whole number is multiplied by 0 the product become কি 0 if a whole number is divided এটা হৰণ কৈছে এটা হোল নাম্বাৰ যিকোনো এটা নাম্বাৰক ডিভাইড কৰিলে একেৰে ডিভাইড কৰিলে ওকে যিকোনো এটা নাম্বাৰটো ধৰিলো 5 ওকে হোল নাম্বাৰ ডিভাইডেড বাই 1 এৰে যদি ডিভাইড কৰো the question remains 1 এৰে ডিভাইড কৰিলে কিমান হ'ব 1 দিব 1 5 যা 5 আনসাৰটো কিমান হ'ব 5 ওলাব মানে 5 টো এটা কি হোল নাম্বাৰতে পৰিব হোল নাম্বাৰ ইয়াত আৰু এটা পূৰ্ণ সংখ্যা একেৰে হৰণ কৰিলে পূৰ্ণ সংখ্যা হ'ব পূৰ্ণ সংখ্যা হয় ইয়াতো পূৰ্ণ সংখ্যা লিখিবা 2 নম্বৰটো চোৱা তলৰ কোনটো শুদ্ধ চাৰিটা অপচন দিছে ইয়াত কোনো কাটা কাটি বা মাল্টিপ্লিকেশন ডিভাইড একো নকৰো জাস্ট আমি নাম্বাৰবোৰ চাম আৰু জাস্ট টিক দিম কাৰণ এক্সামত ইমান মাল্টিপ্লিকেশন মাইনাস কৰি থকা যোনবোৰ কৰিব নালাগে সেইবোৰ আমি কৰাৰ প্ৰয়োজন নাই ওকে তলৰ কোনটো শুদ্ধ আমি চালে গম পাম এতিয়া চোৱা ইয়াত 4 আছে 2 আছে ওকে হৰণ দিছে মাজত হৰণ দিছে যদি যোগ দিলে হয় ইয়াতো যোগ দিলে হয় তে আনসাৰটো কি হল হৰণৰ ক্ষেত্ৰত ইয়াত আগত 4 আছে ইয়াত দিছে পিছত 4 কাৰণ হৰৰ ক্ষেত্ৰত এটো ভুল হ'ব ওকে এটো আমি গম পালো ভুল গতিকে ইয়াত কোনো ভুলটো দিব দিয়া না জাস্ট শুদ্ধটো দিব দিছে তল কোনটো শুদ্ধ ওলাব দিছে এটো নহব তাৰ পিছত ইয়াত 99 * 77 77 * 99 মানে পুৰণা ক্ষেত্ৰত আগ পিছ হলেও এটো কি হ'ব কমিউটেটিভ প্ৰপাৰ্টিত হৈ যায় মানে আগৰটো পিছৰটো আগত দিলে আনসাৰটো একে ল'ব এই দুটা ইনটু কৰিলে আনসাৰ যিমান ল'ব এই দুটা ইনটু কৰিলে একে ওলাব কাৰণ নাম্বাৰ কেইটা একে হয় গতিকে এটো হ'ব শুদ্ধ আমি গম পাই গলো বাকি কেইটা চোৱাৰ প্ৰয়োজন নাই তলৰ কোনটো শুদ্ধ ওলাই খুদিছে গতিকে এটো শুদ্ধ কিন্তু বাকি কেইটা মই তথাপি বুজাই দিও 9 ৰ পৰা 8 মাইনাস কৰিলে 2 হয় আৰু 8 ৰ পৰা 9 মাইনাস কৰিলে ইয়াত ডাঙৰটোৰ আগত মাইনাস আছে গতিকে ইয়াত আনসাৰটো বেলেগ ওলাই যাব বেলেগ হোৱাৰ বাবে কি হ'ব এটো শুদ্ধ নহয় গতিকে এবিলাক যোনবোৰ প্ৰপাৰ্টি আছে হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত আনসাৰবোৰ শুদ্ধ নহয় সেম নোলাই ওকে তাৰ পিছত ডি নম্বৰটো এটো আগত 0 আছে ইয়াত আগত 3 আছে গতিকে এটো ভুল আছে গতিকে আগত যদি 3 থাকিলে হয় আগত যদি 3 থাকিলে তথাপি এটো ভুল থাকিলে কাৰণ 0 দি পেলাই আমি 3
মাল্টিপ্লাই হৰণ কৰিব নোৱাৰো ওকে এটো হল 2 নম্বৰটো আৰু বুজালো যেতি আৰু এটো ৰাইট দিব লাগে গতিকে ইংলিছৰটো হেকি হ'ব এটো হ'ব ওকে সো হুইচ ভ্যালু ইজ undefined অনিৰ্ণয় মানে ভুল কোনটো হ'ব undefined মানে ভুল হৈছে যোনটো শুদ্ধ নহয় গতিকে এটো সো আগত 0 থাকিলে আমি এটো কৰিব পাৰো ওকে 0 0 0 গুণ 0 ওলাব এটো শুদ্ধ তাৰ পিছত আকৌ কি কৈছে এটো 1 দি আমি এটো মাল্টিপ্লাই ডিভাইড কৰিব পাৰো তাৰ পিছত ইয়াত আছে পিছত 0 পিছত যদি 0 থাকে আগৰ নাম্বাৰটো 0 দি কোনো হৰণ কৰিব নোৱাৰো গতিকে এটো হ'ব ডি নম্বৰটো হ'ব অনিৰ্ণয় ওকে ডি নম্বৰটো হ'ব অনিৰ্ণয় 4 নম্বৰটো চাৰিটা অপচন দিছে কোনটো কাৰেক্ট সো হুইচ অফ দা ফলোইং ইজ কাৰেক্ট কোনটো কাৰেক্ট হয় লিখিব দিছে লগতে নেম দা প্ৰপাৰ্টি কোনটো প্ৰপাৰ্টি দুটা প্ৰপাৰ্টি তোমালোকৰ ওপৰত আলোচনা কৰিছে তথাপি মই তিনটাৰ কথা আলোচনা কৈ দিছো কমিউটেটিভ প্ৰপাৰ্টি এছ'চিয়েটিভ প্ৰপাৰ্টি আৰু ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এতিয়া চোৱা মই তোমালোকক ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এছ'চিয়েটিভ প্ৰপাৰ্টি কেনেকুৱা টাইপত লিখিব লাগে হেতু মই দেখুৱালো এতিয়া প্ৰথমটো চোৱা 2 * 3 + 5 দিছে এটো এফালে দিছে 3 + 5 আকৌ দিছে 2 * 3 + 5 দিছে এটো কেনেকৈ শুদ্ধ হৈছে জানো ইয়াত 2 লগত 3 এবাৰ ইনটু হৈছে আকৌ 2 লগত 5 দিছে ইয়াত আৰু এটা 2 নিদিলেই আৰু এটা * 2 হল হয় কিন্তু ইয়াত নিদিলে 2 টো আকৌ নিদিলে গতিকে এটো ভুল হৈছে এটো ভুলত আৰু দিব নালাগে কাৰেক্ট কোনটো হেতু চিন দিব লাগিব আৰু লিখিব লাগিব কোনটো প্ৰপাৰ্টি ইউজড হৈছে ওকে তাৰ পিছত 4 * 7 * 0 7 4 * 28 ওলাই ইয়াতো 7 4 * কিমান 28 ওলাই এনেকে ইনটু কৰিলে হ'ব জানো এনেকে ইনটু কৰিলে নহব এতিয়া চোৱা কি কৰিব লাগিব হাত এই দুটা যেতে ইনটু কৰিম হাত শূন্য গুণ কিমান হয় তোমালোকে হয়তো ভাবিছা যে এই দুটা ইনটু কৰিলে হৈ যাব এই দুটা ইনটু কৰিলে নহব আমি প্ৰথমতে কি লিখিব লাগিব ইয়াত 4 টো 4 এ হ'ব আৰু হাত এই ব্ৰেকেটত টো আগত ইনটু কৰিব লাগিব ডাইৰেক্ট এটো লগত এটো ইনটু হৈ না যায় ব্ৰেকেটৰ খিনি আগত সলভ কৰিব লাগিব দে তেতিয়াহে হ'ব হাত শূন্য গুণ শূন্য ওলাই যায় গতিকে এই 4 ৰ লগত শূন্য ইনটু কৰিলে কি মান হ'ব 4 শূন্য গুণ শূন্য ইয়াৰ মানটো শূন্য ওলাই কিন্তু ইয়াত 28 ওলাই গতিকে ইকুৱেল নহয় এটো ভুল হ'ব গতিকে কাৰেক্ট কোনটো হ'ব আৰু এতিয়া সি নম্বৰটো চাও এটো বুজি পাইছা তো শূন্য হোৱাৰ লগে লগে হাতটো নাইকা হৈ যাব আনসাৰটো শূন্য হ'ব 3 + 1 + 2 এফালেটো দিছে ঠিকে আছে এটো ঠিকে আছে ধৰিলা কিন্তু ইয়াত কি হল হয় ইয়াত সহজ এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ কৰা হৈছে এতে এফালে কি আছে চোৱা এফালে 3 + 1 আকৌ 3 + 2 ইয়াত আকৌ বেলেগ বিধি ইউজ কৰিছে গতিকে এটো ভুল হৈছে নম্বৰটো 123 * 500 + 123 ওকে এতিয়া চোৱা ইয়াত 123 * 5 মানে এটো লগত এবাৰ ইনটু হৈ আছে মাজে প্লাস আছে প্লাস আকৌ 123 ৰ লগত 123 ইনটু হৈ আছে গতিকে এটো শুদ্ধ হৈছে আৰু এটো কি হয় এটা এটুক এবাৰ ডিস্ট্ৰিবিউট কৰিছে এটো লগত এটুক এবাৰ কৰিছে গতিকে কি হ'ব ইয়াত ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ হৈছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ওকে কোনটো প্ৰপাৰ্টি ইউজ হৈছে লিখিব দিছে নহয় এটো আসামিজ মিডিয়াম সকলে চাই লোৱা তল কোনটো শুদ্ধৰ ব্যৱহাৰ হোৱা বিধিটো এটো শুদ্ধ অলৰেডি মই বুজাইছো আৰু এখিনি বুজাৰ প্ৰয়োজন নাই এটো হ'ব বিতৰণ বিধি অসমীয়াত লিখিলে বিতৰণ বিধি হল এতিয়া 5 নম্বৰটো উপযুক্ত বিধি প্ৰয়োগ আৰু উপযুক্ত বিধি প্ৰয়োগৰ উল্লেখ কৰি সহজ উপায়েৰে সমাধান কৰা এটা ডাইৰেক্ট এবোৰ প্লাস কৰি দিলো আমি আনসাৰটো উলাই দিব পাৰিম এগিটা ইনটু কৰিলে আনসাৰটো উলাই দিব পাৰিম কিন্তু আমাক মানে উপযুক্ত বিধি প্ৰপাৰ্টি ইউজ কৰি লিখিব দিছে এতিয়া মই মেথছটো এবাৰতে কৰা দিম কিন্তু আসামিজত কি লিখিব লাগিব ইংলিছত কি লিখিব লাগিব সাইডত এবাৰতে লিখি দিম দে 5 নম্বৰ এ টু কি দিছে সোৱা গুটেকেটা মাজে প্লাস দিছে গুটেকেটা মাজে প্লাস দিলে তোমালকে এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ কৰি দিবা ওকে এছ'চিয়েটিভ প্ৰপাৰ্টিত কি হ'ব সলিউশনটোত প্ৰথম 737 এটুক এক্সট্ৰা কৰি দিও প্লাস দিও বাকি দুটাৰ মাজত প্লাস দেখুৱাই দিও 263 + 234 এটো হ'ব এছ'চিয়েটিভ প্ৰপাৰ্টি ওকে প্ৰথম এটো আমি এটো লিখিম 737 টো কি লিখিম প্লাস দিম এই দুটা প্লাস দি আনসাৰটো ইয়াত লিখিম এতিয়া এই দুটা প্লাস কৰিলে কিমান 4 3 7 6 3 9 আৰু 2 2 4 ওকে এটো আমি কি বিধি ইউজ কৰিছো ইয়াত লিখি দিবা দে ইয়াত কাৰণ বিধিটো এটো লাইনত ইউজ কৰিছে এটোত লিখি দিম এছ'চিয়েটিভ প্ৰপাৰ্টি ইংলিশত হলে এছ'চিয়েটিভ প্ৰপাৰ্টি লিখিবা অসমীয়াত হলে সহযোগ বিধি লিখিবা এটো হল ওকে ওকে তাৰ পিছত হ'ব এই দুটা এতিয়া প্লাস দেখুৱাই দিম
এই দুটা প্লাস কৰিলে কিমান হ'ব 737 আৰু 497 প্লাস কৰিলে কিমান হ'ব 7 7 14 14 4 উকলা 1 9 3 12 12 2 12 1 13 13 3 উকলা 1 11 আৰু 1 12 ওকে এটো হ'ব আমাৰ 1234 এটো আমাৰ আনসাৰটো এনেকে লিখিব লাগিব গুটেকেটা যেটো আমাক ইউজ কৰিব দিছে এটা এটা প্ৰপাৰ্টি হেবাবে ডাইৰেক্ট গুটেকেটা প্লাস কৰি দিলে নহব আমাৰ প্ৰপাৰ্টিবোৰ ইউজ কৰি লগতে লিখি দেখাব লাগিব কি প্ৰপাৰ্টি ইউজ কৰিছা এতিয়া যিকোনো ধৰণৰ প্লাস থাকক তিনিটা নাম্বাৰ বা দুটা নাম্বাৰৰ মাজত বা দুটা নাম্বাৰৰ মাজত যদি ইনটু থাকে তেতিয়া তোমালোকে বিটৰ বিডিটো কৰিব পাৰিবা তিনিটা নাম্বাৰ যেতিয়া দি দিয়ে গুটেকেটা প্লাস দিয়ে গুটেকেটা ইনটু দিয়ে বেছিভাগ তোমালোকে এছ'চিয়েটিভ প্ৰপাৰ্টি কৰিবা সহযোগ বিধি কৰিবা বেছি ইজি হ'ব ওকে প্ৰথম এটো নাম্বাৰ এক্সট্ৰা কৰি দিছো বাকি দুটা ব্ৰেকেটত সোমাই দিছো এতিয়া এটো আমি সেম লিখিম 968 ইনটু 2 একে লিখিম ইনটু 2 নিদিলেও হ'ব ব্ৰেকেট দিয়া মানে মাজত ইনটু হৈ আছে ওকে তাৰ পিছত 2 ৰ লগত 5 ইনটু কৰিলা 5 দুগুণ 10 দুটা শূন্য আছে দুটা শূন্য বহি যাব এতিয়া মানে 1000 লগত 968 ইনটু কৰিলে এই নাম্বাৰটো সেম হ'ব 968 টো সেম হ'ব বাকি ইয়াত তিনটা 0 আছে নহয় তিনটা 0 হ'ব 1 2 3 ওকে এফালৰ পৰা তিনটা নাম্বাৰ আগত কমা দি দিলো ইয়াত কিমান হৈছে 9,68,000 এটো হ'ব আমাৰ আনসাৰটো এতিয়া সি নম্বৰটো কি দিছে ইয়াত 45 দিছে ইয়াতো 45 মানে দুটা যেতিয়া সেম দি দিয়া তোমালোকে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিবা এতিয়া ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইয়াত এটো লাইনত নহব সেকেন্ড লাইন যেতিয়া কৰিবা তেতিয়া লিখিব লাগিব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ওকে তেতিয়া দুটাৰ ভিতৰত আমি লম এটাক লম 45 ইনটু 45 ইনটু দিম তাৰ পিছত দুটা ভিতৰত এটা ললো আৰু এটোৰ মাজত প্লাস হৈ আছে মানে মাজত প্লাস আছে না 85 প্লাস a 15 টো প্লাস দিব লাগিব ওকে তাৰ পিছত হ'ব 45 টো আমি সেম লিখিম ইনটু আছে ইনটু 85 প্লাস 15 কিমান হ'ব 5 প্লাস 5 10 10 ৰ 0 1 কে দিব 8 প্লাস 1 9 9 প্লাস 1 10 ওকে আনসাৰটো কিমান ওলাব 45 to 45 এ হ'ব বাকি দুটা 0 আছে দুটা 0 বহি যাব 4500 আনসাৰ হ'ব আৰু তোমালোকে প্ৰপাৰ্টিটো লিখিবা এই সেকেন্ড লাইনত লিখিবা দে এটো সেকেন্ড লাইনত হ'ব এখিনি নহয় সেকেন্ড জুনটো ইউজ কৰিছো প্ৰপাৰ্টিটো হেতুতে লিখিবা এটো হ'ব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এটো হ'ব বিতৰণ বিধি অসমীয়াত লিখিলে তোমালোকে লিখিবা বিতৰণ বিধি ওকে একেবাৰে সহজ বেছি টান নহয় এইবোৰ ম্যাথছ তোমালোকৰ এক্সামত আহিব এটা সব গুটেকেটা মাজতে প্লাস আছে গটিকে আমি কি কৰি দিও এছ'চিয়েটিভ প্ৰপাৰ্টি কৰি দিও বেছি সহজ হ'ব এটো কৰি দিম 999 এটোক এক্সট্ৰা কৰি দিও আৰু এটো এগিটাক এক্সট্ৰা কৰি দিও ওকে 876 প্লাস 1 একে লগত কৰি দিছো এটো হ'ব আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টি এছ'চিয়েটিভ প্ৰপাৰ্টি ওয়াৰ্ডটো ভালকে কমপ্লিট কৰি লিখিবা অলৰেডি মই গুটেকেটা দিলুৱে নহয় এছ'চিয়েটিভ প্ৰপাৰ্টি ওকে সহযোগ বিধি এটো এনেকৈ লিখিব পাৰা যুগৰ সহযোগ বিধি এনেকৈ লিখিব পাৰা তাৰ পিছত এটো আমাৰ সেম হ'ব 999 সেম হ'ব এই দুটা প্লাস কৰিলে কিমান হ'ব 1 প্লাস কৰিলে 876 আছে 77 হ'ব এতিয়া 999 ৰ লগত 877 প্লাস কৰিলে হ'ব 9 plus 7 কিমান হ'ব 16 ৰ 6 তাৰ পিছত আকৌ 9 plus 7 16 plus 1 এটা কি আছিল 7 7 1 কি দিবা আকৌ 9 plus 8 17 আৰু 1 কিমান হ'ব 18 হ'ব ওকে দেন 876 হ'ব আমাৰ আনসাৰটো ওকে এনেকুৱা তিনটা নাম্বাৰ দিলে মাজত গুটেকেটা ইনটু দিয়ক প্লাস দিয়ক তোমালোকে এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ কৰিবা ইয়াতে গুটেকেটা মাজত ইনটু আছে গতিকে আমি ইমান টানলৈকে যাব নালাগে আমি এছ'চিয়েটিভ প্ৰপাৰ্টিতে কৰি দিও ওকে 125 ইনটু 576 ইনটু 8 প্ৰথম তোমালোকে প্ৰথম দুটাৰ মাল্টিপ্লিকেশন কৰিব পাৰা তাৰ পিছত 125 ইনটু এই দুটা মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব ইয়াতে তোমালোকে লিখিব লাগিব যে এছ'চিয়েটিভ প্ৰপাৰ্টি সহযোগ বিধি ওকে এই দুটা ইনটু কৰিলে কিমান হ'ব 8 6 যা কিমান 48 48 or 8 4 কেৰি থাকিব তাৰপিছত 8 7 যা 56 56 plus 4 60 6 কেৰি থাকিব 8 5 যা 40 40 plus 6 46 ওকে এটো হ'ব কিমান 4608 4000
608 এই দুটা এতিয়া ইনটু কৰিলে এটা 8 5 গুণ 40 0 অকলা 4 5 6 গুণ 0 এই 4টো আহি যাব 5 6 গুণ 30 0 অকলা 3 5 4 গুণ 20 20 3 23 ওকে 8 2 গুণ 16 6 অকলা 1 2 0 গুণ 0 1 টো আহি যাব ইয়াত তাৰপিছত 12 12 2 অকলা 1 4 গুণ 8 1 9 এটা হ'ব 9 তাৰপিছত 4608 ইয়াত কি হৈ যাব 8064 ইয়াত 0 6 4 10 0 অকলা 1 8 1 9 10 0 আকৌ অকলা 1 3 5 1 6 তাৰপিছত 9 2 11 11 6 17 7 অকলা 1 4 1 5 এটো হ'ব 5,76,000 আনসাৰটো হ'ব 5,76,000 বাকি ই নম্বৰটো এফ নম্বৰটো তোমালোকৰ হোমৱৰ্ক দিছোঁ তোমালোকে কৰিবা যদি পাৰা তেন্তে কমেন্ট কৰি জনাবা আৰু যদি নোৱাৰা তথাপি কমেন্ট কৰি জনাবা মোৰ তাৰ পিছত মই শৰ্ট ভিডিঅ'ত দি দিম শৰ্ট ভিডিঅ' আকাৰত মোৰ চেনেলত দি দিম মোৰ শৰ্টছবোৰ চেক কৰিবা যদি নোৱাৰা কমেন্ট কৰি জনাবা তেতিয়াহে দিম 6 নম্বৰটো কি হৈছে চোৱা আৰ হোল নাম্বাৰছ ক্লোজড আন্ডাৰ এডিশন ওকে অসমীয়াত কি কৈছে পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে অলৰেডি মই প্ৰথমৰ পৰাই কৈ আহিছোঁ আবদ্ধ হয় মানে কি পূৰ্ণ সংখ্যাবোৰ যোগৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যা হক যোগ হক পূৰণ আৰু যোগৰ ক্ষেত্ৰত আবদ্ধ হয় কাৰণ যদি দুটা যোগ সংখ্যা দুটা নাম্বাৰ যদি আমি প্লাস কৰো সাপোজ 2 + 2 দুটা সংখ্যা দুটা হোল নাম্বাৰে হয় ওকে পূৰ্ণ সংখ্যা দুটা নাম্বাৰ যদি প্লাস কৰো আনসাৰটো কি পাম পূৰ্ণ সংখ্যা পাম গতিকে এটো আবদ্ধ হয় আন্ডাৰ এডিশন ওকে নাম্বাৰছ ক্লোজড আন্ডাৰ এডিশন মানে এই প্লাসৰ ক্ষেত্ৰত হোল নাম্বাৰছটো আমাৰ কি হয় আবদ্ধ হয় আনসাৰটো কেনেকৈ লিখিছো চোৱা yes ইংলিশত লিখিলে yes whole numbers are closed under addition example 2 + 2 = 4 চাৰিটো এটা আমি দুটা হোল নাম্বাৰছ প্লাস কৰাৰ পিছত কি হয় এটা হোল নাম্বাৰে ওলাই 4 is also a whole number তাৰ পিছত অসমীয়াত লিখিলে হয় পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ হয় যেনে 2 + 2 = 4 চাৰিটো হৈছে এটা পূৰ্ণ সংখ্যা অসমীয়াত লিখিলে এনেকৈ লিখিবা তাৰ পিছত 6 নম্বৰ বি টো একে দিছে একে ধৰণৰ হয় চাৰিটা কোৱেশ্চন একে ধৰণৰ দিছে 7 নম্বৰটো একে আৰু হোল নাম্বাৰছ ক্লোজড আন্ডাৰ সাবট্ৰেকশন বিয়োগৰ ক্ষেত্ৰত আবদ্ধ নহয় কাৰণ বি নম্বৰটো লিখিলে এনেকৈ লিখিবা নো হোল নাম্বাৰছ আৰ নট ক্লোজড আন্ডাৰ সাবট্ৰেকশন এই সেন্টেন্সটো নিলিখি অনলি নো লিখিলে হ'ব তাৰ পিছত এক্সাম্পল দিলেও তোমালোকৰ শুদ্ধ দিব এটো এক্সাম্পলটো 5 ৰ পৰা 2 গলে 3 আকৌ 2 ৰ পৰা যদি 5 দিও 5 বিয়োগ কৰে -3 ওলাই যায় এগেইন বুলি দিছো ইয়াতে সো -3 ইজ নট এ হোল নাম্বাৰ -3 এটা কি হয় নেগেটিভ নাম্বাৰ আছে যেহেতু মাইনাস আছে এইভাবে এটো হোল নাম্বাৰছত নপৰে হোল নাম্বাৰছ অনলি 0 ৰ পৰা যিমান 1 2 3 4 যিমান আছে পজিটিভ নাম্বাৰবোৰ পৰে নেগেটিভ নাম্বাৰবোৰ হোল নাম্বাৰছত নপৰে নহয় অসমীয়াত হলে নহয় অকল নহয় বুলি দি উদাহৰণ দিব পাৰা যেনে বা উদাহৰণ দিলে হল পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ নহয় সেন্টেন্সটো লিখি দিলে বেছি ভাল হয় যেনে 5 বিয়োগ 5 ৰ পৰা 2 গলে 3 একে আৰু ইয়াত ইংলিশত দিছিলো এগেইন ইয়াত দিছো আকৌ গটিকে -3 2 3 সংখ্যাটো লিখিব পাৰি 2 বুলি লিখিব পাৰা পূৰ্ণ সংখ্যা নহয় ওকে 7 নম্বৰটো সো একে আৰ হোল নাম্বাৰছ ক্লোজ আন্ডাৰ মাল্টিপ্লিকেশন হোল নাম্বাৰবোৰ মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত আবদ্ধ হয় ক্লোজড হয় কিন্তু ডিভিজনৰ ক্ষেত্ৰত নহয় এক্সাম্পলটো কি দিবা এক্সাম্পলটো ইয়াত লিখিবা yes একে হ'ব সেন্টেন্সবোৰ yes লিখিবা এটো আৰু ডিভিজনৰ ক্ষেত্ৰত নহয় নো ওকে এক্সাম্পল তোমালকে ইয়াতে দিব পাৰা যে এটো তোমালকে এনেকৈ লিখিব পাৰা yes এক্সাম্পলটো yes বুলি দি গুটে সেন্টেন্সটো নিলিখিলেও হ'ব yes এক্সাম্পল 5 * 3 = 15 মানে দুটা নাম্বাৰ হোল নাম্বাৰ ইনটু কৰিলে আমি নাম্বাৰটো হোলতে পাও ওকে মাইনাস নহয় is 15 is also whole number 15টো হোল নাম্বাৰ হয় হেভাবে পূৰণৰ ক্ষেত্ৰত আবদ্ধ হয় গতিকে অসমীয়াত লিখিবা হয় দি উদাহৰণ নি 15 হ'ব দিব পৰা 15 সংখ্যাটো এটা পূৰ্ণ সংখ্যা ওকে নেক্সট বি নম্বৰটো একে হ'ব সো আর হোল নাম্বাৰছ ক্লোজ আন্ডাৰ ডিভিজন দিব হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় কাৰণ হৰণ ক্ষেত্ৰত তোমালোকে ইয়াত লিখিবা নো বুলি দিবা অসমীয়াত তাৰ পিছত ইয়াত নো বুলি দিবা দি পেলাই এক্সাম্পল দিবা কি দিবা যে সাপোজ হলে ইয়াতে 3 দিলু ডিভাইড 0 এটো আমি 0 দি 3 ডিভাইড কৰিব পাৰিম জানো নোৱাৰো গতিকে এটো আবদ্ধ নহয় সো is not whole number ওকে হোল নাম্বাৰ তাৰ পিছত ইয়াতে অসমীয়া দিলে নহয় দি উদাহৰণ দিবা বা জেনে বুলি দি 3 হৰণ 0 এটা পূৰ্ণ সংখ্যা নহয় পূৰ্ণ
সংখ্যা নহয় ওকে একেবাৰে সহজ একিটা বেছি টান নহয় এনেকুৱা ধৰণৰ আহিলে তোমালোকে পূৰণ আৰু যোগৰ ক্ষেত্ৰত যোগ আৰু পূৰণৰ ক্ষেত্ৰত আবদ্ধ হয় বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এতিয়া চোৱা 9 নম্বৰটো কি হৈছে 0 is the additive identity for the whole numbers because মানে যোগাত্মক অভেদ বুলি additive identity মানে যোগাত্মক অভেদ বুলি কৈছে এইটোৰ ওপৰত মই অলপ বুজাইলো তাৰ পিছত মই কোৱেশ্চনটো সলভ কৰি দিও চোৱা তেতিয়া ভালকে বুজি পাবা এটো চোৱা দুটা পইণ্ট দিছে ইয়াতে এটা হল যোগাত্মক অভেদ এটা হল গুণাত্মক অভেদ কোনো পূৰ্ণ সংখ্যাৰ লগত শূন্য যোগ কৰিলে কোনো পূৰ্ণ সংখ্যা মানে যিকোনো শূন্যৰ পৰা আৰম্ভ কৰি যিমান নাম্বাৰ যোগ কৰো শূন্যটো যদি যোগ কৰো কি হয় সেই পূৰ্ণ সংখ্যাটো হয় শূন্য নহয় মানে 0 ৰ লগত 0 যোগ কৰিলে 0 হ'ব 1 ৰ লগত 0 যোগ কৰিলে 1 হ'ব গতিকে সেই নাম্বাৰটোই হ'ব কি হ'ব পৰিৱৰ্তন নহয় নাম্বাৰৰ কোনো চেঞ্জ নহয় শূন্য পূৰ্ণ সংখ্যা যোগাত্মক অভেদ বোলা হয় আৰু পূৰণৰ ক্ষেত্ৰত কোনো পূৰ্ণ সংখ্যাক একেৰে পূৰণ কৰিলে কোনো পূৰ্ণ সংখ্যাক যদি একেৰে পূৰণ কৰা হয় পূৰ্ণ সংখ্যাটো মানৰ কোনো পৰিৱৰ্তন নহয় আকৌ একেৰে কৰিলেও কোনো চেঞ্জ নহয় মানে যোগৰ ক্ষেত্ৰত শূন্যৰে কৰিলে চেঞ্জ নহয় পূৰণৰ ক্ষেত্ৰত একেৰে কৰিলে চেঞ্জ নহয় ওকে হেকে কয় যোগাত্মক অভেদ আৰু গুণাত্মক অভেদ এতিয়া এই নম্বৰটো কৈছে when any whole number যেতিয়া এটা whole number is multiplied by 0 এটা whole number যিকোনো এটা whole number suppose হলে 1 ধৰিলো মাল্টিপ্লাই কৰিলে 0 ৰ লগত 0 ৰ লগত ইনটু কৰিলে এনসাৰটো কি 1 0 গুণ 0 ওলাব the product becomes 0 ওলাব এতিয়া 0 ওলালে মানে কি গুণাত্মক যোগাত্মক ইয়াত কৈছে additive identity মানে যোগাত্মক অভেদটো উলিয়াব দিছে যোগাত্মক অভেদ মানে কি যোগৰ ক্ষেত্ৰত হ'ব দে যোগাত্মক এডিটিভ আইডেন্টিটি মানে যোগাত্মক অভেদ অসমীয়াত দিয়ে দিছে চোৱা পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদটো হ'ল শূন্য ওলাব লাগিব কিন্তু ইয়াত কৈছে পূৰণ মাল্টিপ্লাই কৈছে গতিকে এটো ভুল হ'ব মানবৰ যিকোনো পূৰ্ণ সংখ্যা পূৰণ কৰিলে পূৰণ যোগাত্মক অভেদত যোগ কৰা হ'ব দে এটা গতি এটো পূৰণ হৈছে এটো ভুল হ'ব যোগৰ ক্ষেত্ৰত কি আছে যিকোনো পূৰ্ণ সংখ্যাৰ লগত শূন্য যোগ কৰিলে যিকোনো পূৰ্ণ সংখ্যাৰ লগত শূন্য যোগ কৰিলে যোগফল পুনৰ সেই পূৰ্ণ সংখ্যাটো হয় যোগফল মানে যিকোনো পূৰ্ণ সংখ্যা 1 আকৌ শূন্য যোগ কৰিলে আকৌ একে হয় গতিকে আমি বুজাই আছো যোগাত্মক অভেদত কোনো এটা নাম্বাৰৰ লগত শূন্য যোগ কৰিলে একে হয় আকৌ সেই নাম্বাৰটো হয় গতিকে সেইটো হ'ব যোগাত্মক অভেদ ওকে যোগাত্মক অভেদ বুলিলে এটোকে বুজায় গতিকে বি টো শুদ্ধ হ'ব 1 টো পূৰণ কৰিছে গতিকে এটো ভুল হৈছে যদি কৰিলে হয় গুণাত্মক অভেদ তেতিয়াহে হল হয় এটো যদি ইয়াত গুণাত্মক অভেদ কলে হয় দে গুণাত্মক কলে হয় এটা পূৰ্ণ সংখ্যা এই হৰণৰ ক্ষেত্ৰত হৰণৰ যোগাত্মক অভেদ হৰণৰ কথাই নাহে গতিকে এটো নহব বি নম্বৰটো শুদ্ধ আনসাৰ হ'ব ওকে বুজি পাইছা তাৰ পিছত 9 নম্বৰটো কি কৈছে সো এটা লাষ্ট আছে তোমালোকে যদি এটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিবা আৰু শেয়াৰ কৰি দিবা if the total number of pages in a book is 178 এটা বুকৰ total page 178 আছে then how many pages will be there in 150 books 150 বুকত কিমানটা পেজ থাকিব such a type in use distributive property total books আছে প্ৰথম আমি কি আছে লিখি লম তাৰ পিছত আমি ডিস্ট্ৰিবিউট কৰি দিম এতিয়া 9 নম্বৰ সলিউশন total pages of a book এটা বুকৰ total page আছে 178 ইয়াতে given বুলি দি লব পাৰা given total page আছে 178 total pages of 150 books 150 টা বুকৰ হ'ব 178 ৰ লগত 150 টো ইনটু কৰিব লাগিব ইনটু কৰিলে আমি এটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিত কৰিব পাৰিছে না এতে ডিস্ট্ৰিবিউট কৰি দিও 78 টো একি ৰাখিম ইনটু 150 কে আমি ভাঙি দিম 100 প্লাস 50 ভাঙি দিম 100 প্লাস 50 কৰিলে কি হ'ব 150 হ'ব ওকে এতিয়া আমি এটো একি ৰাখিম 178 ৰ লগত 100 টো এবাৰ ইনটু হৈ আছে পাস প্লাস আছে প্লাস আকৌ এটো লগত আকৌ 50 ইনটু আছে 178 ৰ লগত আকৌ ইনটু হৈ আছে সৰি এটো ইনটু হ'ব 52 ইনটু হৈ আছে এতিয়া 178 ৰ লগত 100 ইনটু কৰিলে কিমান হ'ব 178 টো আমি সেম লিখিম তাৰ পিছত দুটা 0 আছে দুটা 0 বহাই দিম মাজত প্লাস আছে প্লাস আকৌ 178 ৰ লগত 50 ইনটু কৰিলে 178 ৰ লগত 50 ইনটু কৰিলে হ'ব 0 8 0 গুণ 0 7 0 গুণ 0 1 0 গুণ 0 0 লগত যিমান নম্বৰ ইনটু কৰো 0 হ'ব 8 5 গুণ 40 ৰ 0 অকলা 4 5 7 গুণ 35 35 4 39 39 ৰ 9 অকলা 3 5 গুণ 5 6 7 8 ওকে 0098 8900 এতিয়া 8900 লগত এটো আমি প্লাস কৰিব লাগিব এটো প্লাস কৰিলে কিমান হ'ব 00871 প্লাস কৰিলে হ'ব 009 প্লাস 8 17 17 7 1 কৰি থাকিব 8 প্লাস 17
16 16 6 1 কৰি দিব 1 + 1 2 এনসাৰটো কিমান ওলাইছে এফালে পৰা 3 লগত কমা 26700 টোটাল পেজেছ আছে 150টা বুকত কিমানটা পেজেছ আছে ইমানটা পেজেছ আছে ওকে ডিস্ট্ৰিবিউটেড প্ৰপাৰ্টি বুলি লিখি দিব পাৰা এখন দিয়া আছে প্ৰথমতে দি লবা দিয়া আছে মই এটো সদায় পাহৰো দিয়া আছে তো লিখিবলৈ দিয়া আছে এখন বহিত পৃষ্ঠা আছে কিমান আছে 178 ওকে তাৰ পিছত 150 খন বহিত এটো হদ দীঘিকা দে বহিত পৃষ্ঠা আছে কিমান 178 * 150 এতিয়া আকৌ ইয়াত কৰি দিও 178 * 150 ডিস্ট্ৰিবিউট কৰিলে হ'ব 178 * 150 ভাঙি দিও 100 + 50 ওকে 100 + 50 কৰিলো এতিয়া আকৌ 178 লগত 100 ইনটু হৈ আছে আকৌ প্লাস আছে প্লাস আকৌ 178 লগত 50 ইনটু হৈ আছে ওকে এখিনি এটো হ'ব বিতৰণ বিধি এটো হ'ব 178 দুটা 0 আছে দুটা 0 প্লাস এটো প্লাস কৰোতে মই ইনটু কৰোতে কিমান ওলাইছিল আকৌ ইনটু কৰি না থাকো 8900 ওকে আনসাৰটো কিমান ওলাব 26700 পৃষ্ঠা আশা তোমালোকে বুজি পাইছে এটো দীঘিকাৰ হ'ব হদ দীঘিকাৰ বহিত আজি ভিডিওটো ইয়াতে হৈছে নেক্সট ভিডিও পাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ আহিছো ধন্যবাদ